নমস্কাৰ। বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনি ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু নগৰত ৯ জানুৱাৰীৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই অধিৱেশন সম্পৰ্কত আগবঢ়াইছোঁ আমাৰ এক প্ৰতিবেদন। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু নগৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনিৰ দেওবাৰে সামৰণি পৰে। 3 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনত বড়ো ভাষা, সাহিত্য, সংস্কৃতি, শিক্ষা আদি বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। অসমৰ উপৰি দেশ বিদেশৰ ভালেমান প্ৰতিনিধিয়ে বড়ো সাহিত্য সভাৰ এই বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে। বিশেষকৈ 14খনকৈ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ প্ৰতিনিধিৰ শনিবাৰৰ কাৰ্যসূচীত অংশগ্ৰহণে বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনিক এটা সুকীয়া মাত্ৰা প্ৰদান কৰে। উল্লেখযোগ্য যে চিলি, মংগোলিয়া, কেমেৰুন, বাংলাদেশ, লিছথো, কংগো, চাদ, মোজাম্বিক, গাম্বিয়া, তাজিকিস্তান আদি কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ প্ৰতিনিধিয়ে বড়ো সাহিত্য সভাৰ শনিবাৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিমাকুছিৰ দৈমু নগৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আয়োজন আৰু এই অধিৱেশনত বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ সম্পৰ্কত অভ্যৰ্থনা সমিতিৰ সভাপতি তথা অসম বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে ALA লাইভৰ আগত এইদৰে কয়। বড়ো সাহিত্য সভাৰ ৬৪তম যিটো অধিৱেশন এইটো আমাৰ ওদালগুৰি জিলাৰ ডিমাকুছিত হৈ আছে দৈমু নগৰ পথাৰত, আৰু আজি দ্বিতীয় দিন মূল যিটো আমাৰ কাৰ্যসূচী আছে তাৰে। গতিকে ইয়াত আমাৰ ভাল লাগিছে, এইটো ইয়াত মানে আমি অভ্যৰ্থনা কৰি ফালে, আৰু ইয়াত দেশ বিদেশৰ প্ৰতিনিধি ইয়াত আহিছে, বাংলাদেশ, নেপালৰ পৰাও, আৰু আজি ইয়াতে প্ৰায় 12খন দেশৰ মানে ইয়াত প্ৰতিনিধি আহিছে, এম্বাচাডৰসকল আহিছে। এয়া এটা আমাৰ কাৰণে এটা ৰেকৰ্ড বুলি আমি ক'ব লাগিব যে আমাৰ সাহিত্য সভাখন চাবলৈ বিভিন্ন দেশৰ এম্বাচাডৰসকলে ইয়াত আহিছে। তাৰ বাদেও সাহিত্য সভাৰ বিভিন্ন বিষয়বস্তুবিলাক যিটো আলোচনা কৰিছে বৰ্তমান সময়ত, মই ভাবোঁ এই অধিৱেশনৰ যিবোৰ সিদ্ধান্তই বড়ো ভাষা সাহিত্যক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আন ভাষা সাহিত্যৰ লগত একে এটা ষ্টেণ্ডাৰ্ডত লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট মানে কামত দিব, সহায় কৰিব, আৰু মানে এইবোৰ আলোচনাৰ মানে যিবিলাক কথা ইয়াত মানে পাতিব, চলিব, এয়া ৰাইজৰ ওচৰত প্ৰভাৱ পৰিব, প্ৰত্যেকজন ৰাইজে সেইমতে কাম কৰিব, আৰু তেতিয়া আমি আশা কৰা ধৰণৰে এই জাতিটোৰ ভাষা, কলা, সংস্কৃতি, সাহিত্য চবে মানে আগবাঢ়ি যাব পাৰিব। মই শেষত এটা সুধিব খুজিছোঁ যে আপুনি নিজে কৈছে ৰেকৰ্ড বুলি, 14খনকৈ দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্তক একেলগে সমবেত কৰিবটো সম্ভৱ নহয়, এইটো কেনেদৰে সম্ভৱ হ'ল আৰু এইটো আপোনালোকৰ সদিচ্ছাৰে প্ৰভাৱ? এইটো আমাৰ মংগোলিয়া যিটো এম্বাচাডাৰ, মংগোলিয়া দেশৰ লগত আমাৰ এটা সম্পৰ্ক আছে বড়োসকলৰ, যে বড়োসকলে নিজকে মংগোলীয় মানে জনগোষ্ঠীৰ বুলি কয়, মানে মংগোলীয় জনগোষ্ঠী হিচাপে মংগোলী বুলি আপোন এনেকুৱা এটা ভাৱ আছে। আগৰ পৰা এটা সম্পৰ্ক আছিলে, সেই হিচাপে মংগোলিয়ান এম্বাচাডৰক ইনভাইটেশ্যন কৰোঁতে তেখেতে এটা ছাজেশ্যন দিলে কি বিভিন্ন দেশৰো মানে এম্বাচাডৰসকল আছে, তেওঁলোককো যদি ইনভাইটেশ্যন দিয়ে তেতিয়া আমি অলপ মানে চবকে কৈ ফালে তাত লৈ যাব পাৰোঁ। তো সেইটোতো ভাল কথা। তেতিয়া তেখেতে ক'লে যে চবকে ইনভাইটেশ্যন দি দিয়ক, আৰু তেখেতে তেনেকুৱা ধৰণৰ কোৱাৰ পিছত আমি চবকে ইনভাইটেশ্যন দি দিলোঁ, আৰু তেখেতসকলে মানে এটা দেশৰ এম্বাচাডৰে আনটো দেশৰ এম্বাচাডৰ তেনেকুৱা তেখেতসকলে কথা পাতি ফালে আমাক জনালে যে আমি একেলগে গৈ আছোঁ মানে 14টা মানে দেশৰ মানে সেইটো যদি একো অসুবিধা নাই, অসুবিধাটো হোৱাৰ কোনো কথাই নাই, আৰু সেই বুলি আমি তেওঁলোকক মানে আমন্ত্ৰণ জনালোঁ। সেই হিচাপে আজি তেওঁলোকে আহিলে, তেওঁলোকৰ কথাটো হ'ল বড়ো ভাষা মানে সাহিত্যৰ লগতে
বড়োৰ সংস্কৃতি বড়োলেণ্ড অঞ্চল চোৱা চাহ বাগান অলৰেডি ভিজিট কৰিলে গতিকে ইয়াত কি আছে কি নাই সেইটো জানা গতিকে মই ভাবোঁ সেইটোৰ জৰিয়তে বড়ো ভাষা সাহিত্যৰ লগতে অসমৰ বিষয়ে বা অসমৰ চাহ বাগানৰ বিষয়ে অসমৰ মানুহৰ বিষয়ে অসমৰ সংস্কৃতিৰ বিষয়ে এইবোৰ দেশত এতিয়া মানে এটা বাৰ্তা যাব এটা মানে প্ৰচাৰ হৈ যাব গতিকে আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত এতিয়া কামত আহিল আৰু এটাটো হ'ল এটা সম্পৰ্ক এই দেশৰ মানে এই এম্বাচাডৰসকলৰ লগত আমাৰ লোকেল ইণ্টেলেকচুৱেল আৰু এণ্টাৰপ্ৰেনাৰ্ছবিলাকে যিটো মিলি ফালে মানে ভিউ এক্সচেঞ্জ কৰি আছে ইণ্টাৰেকশ্যন কৰি আছে সেই এটা সম্পৰ্ক হ'ব তেওঁলোকৰ মাজত আৰু তেতিয়া শিক্ষাৰ পৰা আৰম্ভ কৰি অৰ্থনীতিৰ দিশতো তেওঁলোকে মানে কাম কৰিব পাৰিব অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলক বড়ো সাহিত্য সভাৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে বড়ো সাহিত্য সভাৰ এনে পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে Thank you so much. Really, we are more happy for the hospitality and the wellness of the people of Assam. They show friendship and also show their cultures. It's more similar to us and also open people. Really appreciate and also we had an exchange with Assam authorities regarding cultural actions, universities and also business opportunity to both our country like India and Northeast India as in India and also Chad. I'm from Chad and Chad also is the African country in Central African region. We are the 5th largest country in Africa and we have a lot of opportunity. That's why I want to showcase here. And also I want to mention that we have some Chadian who study in Assam. Happy to be here. There are many lines of cooperation between our two countries. In fact, being in the southern hemisphere and in the northern hemisphere, we have a lot of complementarities in the agricultural area, for instance. Just to mention one, we produce a lot of products that are off-season when we came with them to India, and India has also a good opportunity of markets in Chile, products that we don't have, like mango, like basmati rice, some others, and we have here a very good opportunity for walnuts, for fresh fruits, for frozen fish, etc. অধিৱেশনত বড়ো ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা লেখক সাহিত্যিকসকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ইয়াৰ উপৰি অসম লোকসেৱা আয়োগৰ এইবাৰৰ পৰীক্ষাত সফলতা লাভ কৰা বড়ো শিক্ষাৰ্থীসকলকো বড়ো সাহিত্য সভাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় এইবাৰ সাহিত্য একাডেমী বঁটা প্ৰাপক বড়ো ঔপন্যাসিক এৰণ ৰাজাই তেওঁৰ মতামত এইদৰে ব্যক্ত কৰে এইবেলি 2024 যি সাহিত্য একাডেমী বঁটা মোক মোৰ 13তম উপন্যাস শ্ৰেণী থাকায় কাৰ বাবে এই উপন্যাসৰ কাৰণে মোক এইবাৰ মানে সাহিত্য একাডেমী বঁটাটো দিলে তেওঁলোকলৈ ধন্যবাদ মোৰ এই কিতাপটোৰ বাবে বঁটা দিয়াৰ কাৰণে লগতে সৰু মোৰ পূৰ্বে যিবিলাক মোৰ নভেল মোৰ চুটি গল্প এইবিলাক মানে আকলি লৈছে তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ আৰু আজি এই 64তম যি সাহিত্য সভা বড়ো সাহিত্য সভা এই সাহিত্য সভাৰ যোগেদি মোক সন্মান জনালে বা মোক আদৰণি কৰিলে তেওঁলোকলৈ মই অশেষ ধন্যবাদ মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়েও বড়ো সাহিত্য সভাৰ এই অধিৱেশনত অংশগ্ৰহণ কৰি তেওঁৰ মতামত এএলএ লাইভৰ আগত এইদৰে ব্যক্ত কৰে Not working out despite the fact that they have been sitting there for now 9-10 hours. It's something very unique. It's a characteristics of Bodos. They are quite spirited to uplift the community, the young Bodo girls and boys. So for this upcoming generation, what kind of message do you want to leave? Yes, my message is to all the, not only Bodo, to all the young people, particularly in the Northeast, work hard. Success is 99% perspiration, 1% inspiration. So work hard, success will be with you. Yes, sir. And lastly, sir, about this Literally Come Bodo festival, there are many other cultures that have come, not only the Bodo. So what are your views on that? Yes, as a matter of fact, Assam is a land of celebrations. We celebrate everything. All the pujas, all the important functions we celebrate, irrespective of religion or your faith. That is something unique in Assam. So this tradition is going on now in Assam. বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন উপলক্ষে এখনি আটকধুনীয়া প্ৰদৰ্শনীৰো আয়োজন কৰা হয়
এই প্ৰদৰ্শনীত আন সামগ্ৰীৰ উপৰি গ্ৰামাঞ্চলৰ জীৱন সম্পৰ্কেও প্ৰদৰ্শন কৰা হয়। অধিৱেশনত শিল্পীসকলে মনোমোহা সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে।